নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৰিয়েল লাইফত নহয় এবাৰ ৰিয়েল লাইফত বান্তিয়ৰ বাবলি ওলাইছে মহানগৰীত কেতিয়াবা চিকিৎসক কেতিয়াবা আৰক্ষী কেতিয়াবা অধিবক্তাৰ ৰূপত প্ৰবঞ্চনা কৰি কোটি কোটি টকা লুটি ক্ৰাইম ব্ৰাঞ্চৰ জালত মাতৃ পুত্ৰ বোৱাৰী মহানগৰীত আকৌ বান্তিয়ৰ বাবলি কেতিয়াবা চিকিৎসক কেতিয়াবা আৰক্ষী কেতিয়াবা অধিবক্তাৰ ৰূপত প্ৰবঞ্চনা গুৱাহাটীত মেলিছিল অপৰাধৰ বিশাল জাল চাকৰিৰ ডুব দি লুটিছিল কোটি কোটি টকা প্ৰবঞ্চনা কৰি ক্ৰাইম ব্ৰাঞ্চৰ আলহী মাতৃ পুত্ৰ বোৱাৰী ৰিয়েল লাইফত নহয় এবাৰ ৰিয়েল লাইফত বান্তিয়ৰ বাবলি ওলাইছে মহানগৰীত এয়া মহাপ্ৰবঞ্চক কৌস্তভ বৰুৱা এণ্ড পৰিয়ালৰ কাহিনী প্ৰথমে মুখ্যমন্ত্ৰীৰ OSD হেমন্ত চৌধুৰীৰ নাম লৈ এই মহাপ্ৰবঞ্চকে ৰাজ্যত পেলাইছিল প্ৰবঞ্চনাৰ জাল চাকৰি দিয়াৰ নামত ৰাজ্যৰ বিভিন্ন লোকৰ পৰা এই প্ৰবঞ্চক গোটে লুটিছিল কোটি কোটি টকা নিৰ্ধাৰিত সময়ত ভুক্তভোগীয়ে চাকৰি নাপায় ধন বিচাৰি গলেই এই প্ৰবঞ্চকে পিষ্টল দেখুৱাই দিছিল প্ৰাণী মৰাৰ ভাবুকি উপায়ন্তৰ হৈ ভুক্তভোগী কাষ চাপিল ক্ৰাইম ব্ৰাঞ্চৰ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে প্ৰথমে গ্ৰেপ্তাৰ কৰে এই মহাপ্ৰবঞ্চকৰ মাতৃ অৰ্থাৎ জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়িকা এইগৰাকী পুতুলি ডেকা গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহে আন কেতবোৰ ভয়ংকৰ তথ্য ক্ৰাইম ব্ৰাঞ্চৰ মাৰাথন জেৰাত পোহৰলৈ আহে প্ৰবঞ্চনাত কৌস্তভ আৰু পত্নী জুপিতৰাত জড়িত থকাৰ কথা ইফালে মাতৃ গ্ৰেপ্তাৰৰ কথা শুনিয়েই নৱগ্ৰহৰ ভাড়াঘৰ এৰি পলায়ন কৰিলে পুত্ৰ এইটো বহুৰূপী মহাপ্ৰবঞ্চক কৌস্তভ বৰুৱা আৰু বোৱাৰী এইগৰাকী জুপিতৰা শইকীয়া বৰুৱাই মোৰ পিষ্টল থাকিব লাগিব নহয় মই বিশেষ কথা নাজানো মই সেইটোকে ক'লো পলায়ন কৰে যদিও দেওবাৰে বিশ্বনাথৰ পৰা ক্ৰাইম ব্ৰাঞ্চে দুয়োকে গ্ৰেপ্তাৰ কৰি লৈ আনে গুৱাহাটীৰ কাৰ্যালয়লৈ প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখত মুখ খুলিলে দুয়ো স্বামী স্ত্ৰীয়ে কৌস্তভৰ মতে তেওঁ হেনো ষড়যন্ত্ৰৰহে বলি হৈছে যোনে ওলাইছে এইবিলাক মিছা কথা এটা মোক ফুচুৱা ষড়যন্ত্ৰ হয় বিশেষ কথা আমি নাজানো মোক এটা ফুটেজ দেখাব দিয়ে মই পলাই থকা নাছিলো ইফালে কৌস্তভৰ পত্নী এইগৰাকী জুপিতৰাৰ মতে এই সমগ্ৰ কাণ্ডত জড়িত পুতুলি ডেকাহে জুপিতৰাৰ নামত চিম উলিয়াই হেনো পুতুলিয়ে জাল পেলাইছিল প্ৰবঞ্চনাৰ পুতুলি ডেকাই মোৰ চিম ব্যৱহাৰ কৰিছে মোৰ নামত আপুনি নিজকে OSD বুলি কোৱা নাছিলে কাৰোবাৰ কথা পতা প্ৰুফ আছে কোনদিনাখন মই পুতুলি বোৱাৰী বুলি পুতুলিয়ে মোক চিনাকি দিয়া নাই আজি পৰ্যন্ত ওমেন থানাত পুতুলিয়ে কালি কৈ থৈ আহিছে মোৰ বোৱাৰী নাই আৰু মই কেনেকৈ তেওঁ বোৱাৰী হলো তেতিয়াহ'লে পুতুলিয়ে মোক ফচাইছে পুতুলিৰ লগত মোৰ কোনো সম্পৰ্ক নাই পুতুলি বোৱাৰী এজনী বেলেগ ডক্টৰনী আছে সমগ্ৰ প্ৰবঞ্চনা কাণ্ডৰ সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চে তিনি অভিযুক্ত মাতৃ পুত্ৰ বোৱাৰীক চলাই আছে মাৰাথন জেৰা ক্ৰাইম ব্ৰাঞ্চৰ সঠিক তদন্তত পোহৰলৈ আহিব কিমান সত্যতা আছে কৌস্তভ জুপিতৰাৰ মন্তব্য বীৰেঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট স্মাৰ্ট আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিছতো গুৱাহাটী মহানগৰীত অপৰাধীয়ে নিৰ্বিঘ্নে সংঘটিত কৰি গৈছে এটাৰ পিছত আনটো অপৰাধ স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ স্বৰূপ উদঙাই গুৱাহাটী মহানগৰীত 3 দিনত 5টা চেইন চুৰিৰ ঘটনা সংঘটিত হৈছে কিন্তু গভীৰ নিদ্ৰাত স্মাৰ্ট মহানগৰ আৰক্ষী 3 দিনত 5টা চেইন চুৰিৰ ঘটনা গভীৰ নিদ্ৰাত আছে স্মাৰ্ট মহানগৰ আৰক্ষী দিন দুপৰতে মহানগৰীত চলিছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ ত্ৰাস আলফাৰ বোমা সংস্থাপন চুৰি ডকাইতিৰ ঘটনাই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতো হাৰ পোৱা নাই মহানগৰ আৰক্ষী অপৰাধজনিত ঘটনা ৰোধ কৰাত সফল বুলি মহানগৰ আৰক্ষীয়ে দাবী কৰাৰ সময়তে ৰাজপথত চলিছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস নিত মহানগৰীত সংঘটিত হৈছে এটাৰ পিছত আনটো চেইন চুৰিৰ ঘটনা মহানগৰ আৰক্ষীক প্ৰত্যাহ্বান জনাই বিগত 3 দিনত অস্ত্ৰধাৰী দুৰ্বৃত্তই কাঢ়ি নিছে 5 গৰাকী মহিলাৰ ডিঙিৰ চেইন প্ৰথমটো ঘটনা সংঘটিত হৈছিল জালুকবাৰীৰ ৰাজপথত নামঘৰলৈ অহা এগৰাকী মহিলাৰ ডিঙিৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই কাঢ়ি নিছিল সোণৰ চেইন ইয়াৰ পিছতে হেঙেৰাবাৰীৰ আন এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়ে ৰাস্তাটো পাৰ হ'ব খুজিছিলো তেতিয়াই তাৰমানে ডিঙিৰ পৰা চেইনডাল কাঢ়ি লৈ গৈছে দুজন ল'ৰা বাইকত আহিছিল দেওবাৰৰ দিনটোত
দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই জোৰডৰ পৰা NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰীৰ পত্নীক মূৰত আঘাত কৰি ডিঙিৰ চেইন কাঢ়ি দিয়ে যি ঘটনাক লৈ ভুক্তভোগীৰ স্পষ্ট কথা মহানগৰীত মুঠেই সুৰক্ষিত নহয় মহিলা আৰক্ষীৰ হেমাহিৰ বাবে সংঘটিত হৈছে এনে ঘটনা এনেকৈ যদি বাইক এখনত যদি আৰ্মছ এটা লৈ ঘূৰি ফুৰিছে তো একদমেই মানে বহুত ডাঙৰ কথা আৰু একেবাৰে আমানিৰ মোৰ এতিয়া মই কেনেকৈ অকলে খোজকাঢ়িব ওলাই যাম কেৱল এয়াই নহয় এদিন পূৰ্বে দক্ষিণ গাঁৱৰ পৰা কাঢ়ি নিলে প্ৰয়াত জোনমণি ৰাভাৰ মাতৃৰ ডিঙিৰ চেইন কিন্তু প্ৰশ্ন নিদ্ৰাৰ পৰা কেতিয়া সাৰ পাব আৰক্ষী অস্ত্ৰধাৰী দুৰ্বৃত্তক ধৰিব পাৰিবনে নে অসুৰক্ষিত হৈয়ে থাকিব মহানগৰীৰ মহিলা যুৱতী এয়া এটা ডাঙৰ প্ৰশ্ন বীৰেন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী পানীখাইটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত আহত 4জনকৈ লোক আহত লোককেইজনক GMCHত ভৰ্তি কৰোৱা হৈছে পুনৰবাৰ জনাইছো গুৱাহাটীৰ পানীখাইটিৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে তাত এই দুৰ্ঘটনাত 4জনকৈ লোক আহত হৈছে আহত লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ট্ৰাক আৰু এখন বলেৰো গাড়ী ৰটাৰ লৈ আছিল খুন্দাখুন্দি লাগি গ'ল মুখামুখি কাৰ কি হৈছে তাৰমানে এই ইটা গাড়ী অলপ স্পীডত আহিছিল বলেৰো স্পীডত আহিছিল দুটা খুন্দাখুন্দি লাগি কাৰোবাৰ কিবা 4জন ইজনে মেডিকেল লৈ 4জন উজনি অসমলৈ বন্ধ মাছৰ যোগান নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই বন্ধ কৰিলে মাছৰ ৰপ্তানি উজনিলৈ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা মাছৰ ৰপ্তানি উজনিৰ পৰিৱৰ্তে এতিয়াৰে পৰা গুৱাহাটীলৈহে কৰিব মাছ ৰপ্তানি উজনিত আৰম্ভ হোৱা মিয়াখেদা অভিযানৰ বাবে এই সিদ্ধান্ত নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছো কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো গতিকে সিহঁতে গম পাক যে মাছৰ কিমান মূল্য বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1 টকাত আজি খাব পাৰিছে আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকি যদি কোনোবাই মাছ ৰপ্তানি কৰে কেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম গতিকে আমি আমাৰ সন্থাই হুকিয়াই দিছো আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব আচলতে শেহতীয়াকৈ আমি এটা বাৰ্তা লাভ কৰিছো যে নগাঁৱত আচলতে যিসকল মৎস্য পালক আছে তেওঁলোকে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকে উজনি অসমলৈ মাছ পঠোৱাটো বন্ধ কৰিব আৰু তেওঁলোকে ভাবিছে যে তেওঁলোকে যদি উজনি অসমলৈ মাছ নপঠায় তেতিয়াহ'লে হয়তো উজনি অসমৰ মানুহবিলাকৰ মাছ খাবলৈ নেপাব তেনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা এটা তেওঁলোকে ৰৈছে আচলতে এইটো তেওঁলোকৰ এটা ভ্ৰম এটা কথা স্পষ্ট কৰি কওঁ যে উজনি অসমতো মৎস্য উৎপাদন হয় এই নগাঁৱৰ পৰা যিসকল আছে আচলতে মাছ আহে এইবিলাকৰ পৰা আচলতে উজনি অসমৰ যিসকল থলুৱা মৎস্য ব্যৱসায়ী আছে সেই থলুৱা মৎস্য ব্যৱসায়ীসকলৰ বৰঞ্চ লোকচানহে হয় লাভতকৈ তেওঁলোকৰ লোকচানটো বেছি হয় কাৰণ সেই নগাঁৱৰ পৰা অতি আচলতে সুলভ মূল্যত তেওঁলোকে মাছ বিক্ৰী কৰাৰ ফলত যিবোৰ আমাৰ লোকেল মাছ আছে যিবিলাক আচলতে থলুৱা ব্যৱসায়ী আছে তেওঁলোকে মাছৰ দাম নাপায় আৰু তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হয় এই কথাটো আমি স্পষ্ট কৰি কওঁ নগাঁৱৰ পৰা মাছ নপঠালে আমি বেয়া নাপাওঁ ভালেই পাম অন্ততঃ এই বংগমূলীয় যিসকল আচলতে সংখ্যালঘু লোক আছে এই লোকসকলে যদি আমাৰ এই অৰ্থনৈতিক অৱৰোধটো তেওঁলোকে যদি আৰম্ভ কৰিব খোজে আমিও এই অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিম আমাৰ আচলতে শিৱসাগৰকে ধৰি উজনি অসমৰ যিসকল মৎস্য ব্যৱসায়ী আছে তেওঁলোকে অন্ততঃ সকাহ পাব তেওঁলোকৰ ব্যৱসায়ত উন্নতি হ'ব আৰু এটা কথা স্পষ্ট কৰি কওঁ যিমানে যি নকৰক লাগিলে আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন তেওঁলোকে কেতিয়াও মুখিমুখ কৰিব নোৱাৰে তেওঁলোকে যিমান ভাবুকিনি দিয়ক যিমান ৰঙা চকু নেদেখাওক অন্ততঃ উজনি অসমৰ খিলঞ্জীয়া ৰাইজে তাৰ বিৰুদ্ধে বা তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ প্ৰতিটো স্তৰতে সাজু হৈ আছে তেজপুৰৰ গুডলুঙত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে টিউচনৰ পৰা ঘৰলৈ উভতা ছাত্ৰীৰ শ্লীলতা হানিৰ অপচেষ্টা আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিলে দুই দুৰ্বৃত্তই এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীৰ শ্লীলতা হানিৰ অপচেষ্টা দুৰ্বৃত্তৰ 4 দিনৰ ভিতৰতে তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ এয়া হৈছে দ্বিতীয়টো ঘটনা মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে
শুকুৰবাৰে তেজপুৰৰ গুটলুঙত সান্ধ্য ভ্ৰমণলৈ অহা যুৱতীৰ শ্লীলতা হানি কৰিছিল 2 দুৰ্বৃত্তই ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 লম্পটক এতিয়া আমাৰ তাত এখন এজাহাৰ এখন আহিছে সৰু ছোৱালী এজনীক মানে ফিজিকেলি এছল্ট কৰি কিবা চেইন আৰু খাৰু তাইৰ আঙুঠি লৈ গৈছে বুলি সেই এৰিয়াটো এনেও অলপ মানে তাত অলপ দাগী মানুহ বেছি আছে ড্ৰাগছ আগতেও আমি আৰক্ষীয়ে উদ্ধাৰ কৰা হৈছে বহুতখিনি আৰু কিছুমানটো এতিয়াও আপোনাৰ জেলতে আছে কিন্তু যিখিনি হয়তো জেলৰ পৰা ওলাইছে বা তেনেকুৱা হৈছে আমি এতিয়া আমাৰ আইচি গৈছে তাত বিচাৰিব কোন ল'ৰা হ'ব পাৰে তেনেকুৱা আমি এতিয়া বিচাৰি থকা হৈছে আৰু যিকেইটা বেড এলিমেণ্ট আছে আমি আজি ৰাতিৰ ভিতৰত কৰায়ত্ব কৰিম এইটো গম পোৱা নাই কেইজন আছে তেওঁ 2 জন আছিল বুলি কৈছে হয় 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 এইটো এতিয়া কোইনসিডেন্সও হ'ব পাৰে সেইটো বস্তু আমি গ্ৰাউণ্ডত আমাৰ মানুহ আছে তেওঁলোকে ইন্টেলিজেন্স কালেক্ট কৰি আছে কি হ'ব পাৰে ঘটনাটো আমি তদন্ত কৰি আছো জঘন্য ধিংকাণ্ডক লৈ আৰম্ভ হৈছে ৰাজনীতি ধিংকাণ্ডক অন্যফালে ঢাল নিয়াৰ বা লৈ যোৱাৰ অপচেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই ধৰ্ষণৰ ঘটনাক ৰহস্যজনক বুলি ঘটনাৰে এটা শিৱ মন্দিৰ আৰু আছু সাঙুৰিলে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে ধিংকাণ্ডক লৈ নিকৃষ্ট ৰাজনীতি ধিং ধৰ্ষণ কাণ্ডক দিব বিচৰা হৈছে অন্য ৰূপ ধিং কন্যাৰ ধৰ্ষণক লৈ নিকৃষ্ট ষড়যন্ত্ৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ধিং কন্যাৰ ধৰ্ষণক এক প্ৰকাৰ নটচাট কৰাৰ চেষ্টা এইজন AIUDFৰ বিধায়ক আমিনুল ইছলামৰ ধিঙৰ মাজমজিয়াত ফুট গধূলিতে হোৱা জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ 4 দিন পিছত মুখ খুলিছে আমিনুলে মুখ মেলিয়ে আমিনুলে ক'লে ধিঙৰ ঘটনা ৰহস্যজনক ধিঙৰ ঘটনাটো অতি ৰহস্যজনক ভেনা মাখিৰ নিচিনা নিকৃষ্ট ৰাজনৈতিক মুনাফা কাৰণে বিভিন্ন পক্ষ নামি পৰিছে আমি ভাবো এইটো কিশোৰীগৰাকীক প্ৰতি দ্বিতীয়বাৰ এইটো আৰু এটা অন্যায় হৈ আছে ধিঙৰ ধৰ্ষণ কাণ্ডক ৰহস্যজনক বুলি কৈ কি বুজাব বিচাৰিছে বিতৰ্কিত বিধায়ক আমিনুল ইছলামে ইমানেই নহয় আমিনুল ইছলামৰ দাবী ধিঙৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰতে থকা এটা শিৱ মন্দিৰত মদ ভাং খাই আছিল একাংশ যুৱকে য'ত ঘটনাটো তাৰ লগত দোকান এখন আছে দোকানতো সদায় মানুহ থাকে ঠিক দোকানখনৰ পিছফালে য'ত সৰু শিৱ মন্দিৰ এটা আছে তাতে কিছু লোকে মদ ভাং খায় ডেইলি খায় সেই টাইমতো আছিল মানুহ আমিনুল ইছলামৰ হৈছে কি সেকুলাৰিজম আৰু সম্প্ৰীতিৰ মন্ত্ৰ জপ কৰি থকা আমিনুল ইছলামে এই মন্তব্যৰে কি বুজাবলৈ বিচাৰিছে আৰক্ষীয়ে ইতিমধ্যে কৈছে ধৰ্ষণকাৰী চিনাক্ত হৈছে তাৰ পিছতো শিৱ মন্দিৰত মদ ভাং খাই থকা বুলি মন্তব্য কৰি কি সম্প্ৰীতি গঢ়িব এইজন আমিনুল ইছলামে ঠিক শিৱ মন্দিৰটোৰ সন্মুখত য'ত ঘটনাটো বুলি তেওঁলোকে কৈ আছে তাত মদ ভাং খাই থকাবিলাকক কিয় সোধপোছ কৰা নহ'ল তেওঁলোকক কিয় কৰায়ত্ব কৰা নহ'ল বা সোধপোছৰ কাৰণে কিয় লোৱা নহ'ল এইবিলাক ৰহস্যজনক ইয়াতেই ক্ষান্ত নাথাকিল ধিঙৰ বিধায়ক এখোপ আগুৱাই গৈ আমিনুলে ক'লে ধৰ্ষণকাৰী কেইটা মুছলমান নহবও পাৰে বেলেগ ল'ৰা 3টাৰহে ফটো ভাইৰেল হৈছে যিকেইজন ল'ৰাই এই 3টাৰ ফটো ভাইৰেল কৰিছে তেওঁলোকে এই কথাটো প্ৰমাণ কৰিব বিচাৰিছে বলপূৰ্বক এষ্টাব্লিছ কৰিব বিচাৰিছে যে এই নিৰ্দিষ্ট কমিউনিটিৰ এই ল'ৰাকেইটাই কৰিছে আমিনুল ইছলামে সাঙুৰি পেলালে আছুৰ নামো ধিঙত হেনো মাত্ৰ 8-10টা মান উদণ্ড ল'ৰা আছে সেইসকলে আছুৰ নাম লৈ হেনো কাণ্ড কাৰখানাবোৰ কৰি আছে এই উদণ্ড ল'ৰাবোৰ আছুৰ নহয় যদিও ধিং কাণ্ডৰ প্ৰসংগত আছুক সাঙুৰি মন্তব্য কৰি ঘটনাক অন্য ৰূপ দিয়াৰ আন এক চেষ্টা ধিঙৰ বিধায়কজনৰ ধিঙত যিকেইটা 8-10টা মান উদণ্ড ল'ৰা আছে ইহঁতে প্ৰায় কেইবাবছৰ ধৰি তাত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে ধিঙত কোনোবা মুছলমান ছোৱালী বোৱাৰী আহিলে গাড়ীৰ পৰা নামোতে বা উঠোতে তেওঁলোকে হিজাব টানি খুলি দিয়া বুৰ্খাত টানি দিয়া এনেকুৱা ঘটনা ল'ৰাবিলাকে কৰে কেইবাটাও ঘটনা হ'ল ইহঁতে কিন্তু নিজকে আছু বুলি কয় কিন্তু মই খবৰ লৈছো এটাও আছু নহয় আনহাতে ধৰ্ষণকাৰী তফাজুলৰ মৃত্যুক লৈ আৰক্ষীক জগৰীয়া কৰিলে বিধায়ক আমিনুলৰ দাবী তফাজুল পুখুৰীত পৰি মৰা নাই হত্যা কৰি পুখুৰীত পেলাই দিয়া হৈছে পৰিকল্পিতভাৱে তফাজুলক হত্যা কৰা বুলি অভিযোগ আমিনুলৰ সব নাটক এইটো আমি স্পষ্ট হেণ্ডকাপ লগোৱা ল'ৰাটো ইমান আৰক্ষীৰ মাজৰ পৰা পলাই এনেকৈ পুখুৰীত পৰি মৰা নাই তো হত্যা কৰাৰ কাৰণে ইয়াত আনিছে তদন্ত নামত হত্যা কৰিছে আনহাতে বিগত কিছুদিনত ৰাজ্যখনত 300ৰ ওপৰত ধৰ্ষণৰ ঘটনা হৈছে বুলি উল্লেখ কৰি আমিনুলে কয় যে ইয়াৰ 2টা ঘটনাহে মুছলমানে কৰিছে
300ৰ ওপৰত এনেকুৱা ধৰ্ষণ বলাৎকাৰৰ ঘটনা হৈছে এই ঢিং ধৰ্ষণ কাণ্ডৰ পিছতেই এই যোৱা 3টা দিনত 29টা ঘটনা আমি সংবাদ মাধ্যমত দেখিছো অসমত ধৰ্ষণ কাণ্ডৰ 29টা ঘটনা তাত এই 29টা কাণ্ডৰ ভিতৰত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত বাকী কেইটাত মুছলমান অপৰাধী নাই আমিনুল ইছলামৰ এইসমূহ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে আৰক্ষীৰ হাতত তথ্য থকাৰ পিছতো আমিনুল ইছলামে ঢিং কন্যাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে অপৰাধীৰ জাতি ধৰ্ম নাই বুলি শ্লোগান দি ঘটনাক অন্য দিশলৈ নিয়াৰ ফন্দি কৰিছে নেকি আমিনুলে জঘন্য বলাৎকাৰৰ ঘটনাৰ পিছত ঢিঙত আৰম্ভ হোৱা প্ৰতিবাদক স্তিমিত কৰোৱাৰো পাং পাতিছে নেকি এইজন আমিনুল ইছলামৰ এই মন্তব্যৰ পিছতে উভতি ধৰিছে বিজেপি বিধায়ক মানৱ ডেকাই নাৰী অপৰাধৰ ক্ষেত্ৰত অসম চৰকাৰ গৃহ বিভাগে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰক্ষীয়ে তফাজুলক হত্যা কৰিছে বুলি কোৱা কথাক মিছা আখ্যা দিলে মানৱ ডেকাই এইটো একেবাৰে মিছা কথা কাৰণ এনেকুৱা ঘটনা কিমানটা হৈছে কিন্তু আপোনালোকে দেখিছে যদি অপৰাধীজনে পুলিচকে গটিয়াই পলাবলৈ চেষ্টা কৰে বা পুলিচৰে বন্দুক কাঢ়ি লয় তেতিয়া পুলিচে সাধাৰণতে বহি থাকিব প্ৰশ্ন হৈছে ঢিঙৰ ঘটনাক লৈ যিদৰে প্ৰতিবাদ চলি আছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিদৰে জোৰদাৰ তদন্ত চলি আছে তাকেই বিপথে পৰিচালিত কৰিবলৈ এনেদৰে বিতৰ্কিত মন্তব্য কৰিছে নেকি আমিনুল ইছলামে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেনেদৰে চলিছে ডিবি ষ্টক কেলেংকাৰীৰ তদন্ত 4,000 কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত কাক কাক জেৰা চলাইছে মহানগৰ আৰক্ষীয়ে জেৰা কালত আৰক্ষী বিষয়া নীৰৱ হোৱাৰ অভিযোগো উত্থাপন হৈছে গোপনে ৰেকৰ্ড কৰা কথোপকথনে উদঙাই দিছে অসম আৰক্ষীৰ পক্ষপাতিত্ব 4,000 কোটি টকীয়া কেলেংকাৰীৰ খলনায়িকাক জেৰা কালত নীৰৱ আৰক্ষী বিষয়া ধন বিচাৰি অভিযুক্ত বিনিয়োগকাৰীৰ হেঁচা গোপনে ৰেকৰ্ড কৰা কথোপকথনে উদঙাইছে অসম আৰক্ষীৰ পক্ষপাতিত্ব পানবজাৰ মহিলা থানাত আৰক্ষী বিষয়াৰ সন্মুখতে বিনিয়োগকাৰীয়ে ধন উভতাই বিচাৰি হেঁচা দিছে দীপাংকৰ বৰ্মনৰ বাগদত্তা মনালিছা বৰ্মনক কথোপকথনত আৰক্ষী বিষয়াৰ উপস্থিতিত বিনিয়োগ কৰা 4 কোটি টকা বিচাৰি মনালিছাক কাটৰ আহ্বান যুৱকৰ লগতে এগৰাকী মহিলাৰ তোমাৰ লোকেশন আমাক এসপি ছাৰে তোমাৰ মোবাইল ট্ৰেচ কৰি দিছে এসপিৰ নামটো নকওঁ এই জানো এই বড়ি বিঠাই গৈছে চেহেৰা দিছে মিঠি চেহেৰা গৈছে দীপাংকৰে 24 ঘণ্টা তোমাৰ লগত থাকে মই সুধিছোঁ মই আশপাশ লগত মই সুধিছোঁ তেওঁলোকে কৈছে যে দীপাংকৰ গৈছে দীপাংকৰ তাতো গৈছে ঘৰৰ ভিতৰত দিছে হয় নাই ইয়েছ মই কৈছোঁ ঘৰৰ ভিতৰত তোমাৰ ঘৰত যদি সি আছে দুদিন আগত তোমাৰ ঘৰতে দীপাংকৰ আছে তুমি সুধিছে দুদিন আগত তোমাৰ ঘৰত থকা মানুহ এজনে তুমি কেনেকৈ ৰাতিপুৱা দীপাংকৰ ক'ত গুচি গ'ল ভিডিঅ' বনাইছোঁ মই কিন্তু ঘৰত নাছিলোঁ মই তেখেতৰ ঘৰত গৈছোঁ মাকে কাম কৰি মানিছোঁ एक चीज़ से पैसा मिलेगा या नहीं मिलेगा আমি 5 মাহ ৰখিম 6 মাহ ৰখিম খালি আমাক কেপিটেল মানি তোলা বাহিৰত 10-15 জন মানুহ কুকুৰৰ নিচিনা 5 দিনৰ পৰা উইদাউট স্লিপ ইয়াতে ৰখি আছে তুমি সিহঁতক পইচা দিয়া বাকী যি ইনভেষ্টিগেশ্যন কৰে কৰি থাকিব চোৱা দীপাংকৰ গুৱাহাটীত ইণ্ডিয়াত আছে গুৱাহাটীত আছে য'তে আছে আমি তাক বিচাৰি ওলাম তোমালোকে প্লেন কৰিছা অফিচ বন্ধ কৰি পেলাই অফিচ বন্ধ কৰাৰ অফিচটো বন্ধটো কিয় অফিচ আপোনাৰ সেইদিনাখনো ৰবিবাৰ একে ৰবিবাৰ শনিবাৰ सर मंडे तक पेमेंट हुआ है वो तो है ना कि वो सैटरडे से आया नहीं ना सैटरडे आप लास्ट मिले संडे मिला था संडे मैंने नहीं मिला पेमेंट कौन इशू किया है चेक इशू नहीं करा कैश आनी से लगा कैश कहां से आया सर रिपेयर जिनका नहीं हो गई अभी हम केस रजिस्टर करके इसलिए होगा इन्वेस्टिगेशन को फॉर्मली स्टार्ट करके আমাৰ 10 জন আছে এইকেইটা দি দিয়া মই এফআইআৰ উইথড্ৰ কৰি লম তোমাক লিখিত দি আছো ছাৰৰ আগত কৈছোঁ ছাৰৰ আগত কৈছোঁ দেখিছা কেনেকুৱা পইচা দিছোঁ চব চেকত দিছোঁ 1 টকা ব্লেক মানি দিয়া নাই बाय द टाइम जो दीपांकर का अब हम लोग को भी ढूंढना उतना ही इम्पोर्टेंट हो गया जितना आपके लिए মই যে আমাৰ টকাবোৰ ওলাই দিয়া এটলিষ্ট মৰাতকৈ বাচিম এটা কথা কওঁ পুলিচৰ আগতে কওঁ মিছা কথা নকওঁ তোমাৰ ঘৰত কেছ নাছিলে তোমাৰ ঘৰত কেছ আছিলে গোল্ড বিস্কিট আছিলে
सर घर का अंदर में कैश मिला है सर बंडल कैश मिला है घर का अंदर में কোনোবাই লৈ গুচি গৈছে 200 আদমি আহে হয় তুমি দীপাংকৰক কোৱা যে দীপাংকৰ তাত পইচাখিনি দিলে তুমিতো তাজ তোমালোকেতো তাজ বুক কৰিছা তাজ হোটেল 10 লাখ টকা দি তাজ বুক এই 10জন মানুহ এটাই লাগে যে মোনালিসা এবাৰ কক যে আমাক পইচাটো দিব আমি গুচি যাম আমি এতিয়াও ভাবিব পৰা নাই যে দীপাংকৰে এনেকুৱা কৰিব আমি ভাবিবই পৰা নাই তুমি ক'ৰবাৰ পৰা মেনেজ কৰি দিয়া মই কেছ উইথড্ৰ কৰি দিম জিন্তুৰ ভইচ ৰেকৰ্ডিং আমি ৰেকৰ্ডিং কৰিছোঁ জিন্তুৱে কৈছে ছাৰ জিন্তু बोला पैसा तभी दे सकता है जब मोनालिसा मैडम हाँ बोलेगा মোনালিসা এই যে 10জন মানুহ বাহিৰত ৰখি আছে ইহঁতৰ টোটেল ইনভেষ্টমেণ্ট যদি তুমি কৰা টোটেল ইনভেষ্টমেণ্ট খুব বেছিতকৈ বেছি 3 to 4 crores হ'ব এইটো কিবাকৈ মেনেজ কৰি দিয়া আমি আমাৰ এফআইআৰটো ৰিভ'ভ কৰি ল'ম উঠাই ল'ম अभी इन्वेस्टिगेशन हमको स्टार्ट करने दो आपको बात करना था उसमें पहले ही बात मैंने अपने रिस्पेक्ट करने दी है ओके थैंक यू क्या बोलेगा फायदा को उठाइएगा ना পানবজাৰ মহিলা থানাৰ ভিতৰৰ এই কথোপকথনত স্পষ্ট হৈছে দীপাংকৰ বৰ্মনৰ লুণ্ঠনৰ ভয়ংকৰ কাহিনী সেই কাহিনীৰ এটু জেড গম পোৱাৰ এসপ্তাহৰ পাছতো মহানগৰ আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত 4,000 কোটি টকা লুটি পলায়ন কৰা দীপাংকৰ বৰ্মনক দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উন্নয়নৰ নামত বন ধ্বংসযজ্ঞ 6 মাইলৰ পৰা ছুপাৰ মাৰ্কেটলৈ নিৰ্মাণ হ'ব লগা উৰণ সেতুখন নিৰ্মাণৰ বাবে কাটি পেলোৱা হ'ল পথৰ দুয়োকাষে থকা প্ৰায় 12 জোপাকৈ পৰিণত গছ উন্নয়নৰ নামত লোক নিৰ্মাণ বিভাগৰ বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ আকৌ মহানগৰীত কটা হ'ল সেউজীয়া গছ মহানগৰবাসীৰ গা বেজ বেজাই যোৱাকৈ লোক নিৰ্মাণ বিভাগে কাটিলে 10 জোপাৰো অধিক পৰিণত গছ ৰুক্মিণী গাঁৱত লোক নিৰ্মাণ বিভাগে গছ কটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া চৰকাৰৰ কুটিৰ ঘৰত ৰোপণ কৰা গছৰ কিমান ডাল বাচি থাকিল তাৰ হিচাপ নাই একেদৰে কাটিবলগীয়া গছৰো এতিয়া হিচাপ নোহোৱা হৈছে গুৱাহাটীৰ উন্নয়নৰ নামত আকৌ ধ্বংস কৰা হ'ল ৰাজপথৰ কাষৰ মহামূল্যৱান গছ এই দৃশ্যলৈ মন কৰক কেৱল গছৰ মুঢ়া দেখিবলৈ পোৱা মহানগৰীৰ এই স্থানত কেইঘণ্টামানৰ আগলৈকে আছিল বহু কেইজোপা পৰিণত গছ প্ৰখৰ ৰ'দত যি কেইজোপা গছৰ ছাঁত জিৰণি লৈছিল বহুজনে বহু চৰাই চিৰিকটিৰ বাসস্থান আছিল এই বিশেষ গছ কেইজোপা এতিয়া সেই গছ কেইজোপা নাই গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ ৰাজপথত কাটি পেলোৱা হ'ল সেই গছ কেইজোপা এইজন পদপথৰ দোকানীয়ে দীৰ্ঘদিন ধৰি গছজোপাৰ তলতে দোকান দি আহিছিল কিন্তু সোমবাৰে পুৱা তেওঁ আহি দেখিলে মাথো গছজোপাৰ মুঢ়াটো কালি আছিল কালি মই দোকান কৰি গৈছো গছজোপা আছিল ৰাতি কাটছি ডাঙৰ গছ আছিল নে ডাঙৰ আছিল কৰছ গছ বিৰত বহুত মানুহ জিৰাইছিল ইয়াতে গুৱাহাটীত নতুনকৈ সংযোজন হ'ব এখন উৰণ সেতু 6 মাইলৰ সমীপৰ পৰা ছুপাৰ মাৰ্কেটৰ সমীপলৈ নিৰ্মাণ হ'ব লগা উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে কাটি পেলোৱা হৈছে 10-12 জোপাকৈ পৰিণত গছ যাৰ ফলত ক্ষোভিত হৈছে স্থানীয় ৰাইজ ব্ৰিজ বনাইছে ব্ৰিজ বনাই পেলাই আমাৰ প্ৰকৃতি মানে এইবিলাক যিবিলাক গছ আছিল আমাৰ গছবিলাক কাটি দিছে এইবিলাক গছ থাকোঁতে আমাৰ বহুত সুবিধা হৈছিল আমাৰ ছাঁ আছিল আমি গছৰ তলত ৰখিছিলোঁ আৰু ৰ'দৰ পৰা আমি পৰিত্ৰাণ পাইছিলোঁ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হ'ব লগা উৰণ সেতুখনৰ প্ৰাৰম্ভিক পৰীক্ষণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে লক্ষ্য হৈছে ৰুক্মিণী গাঁৱৰ কৃত্ৰিম বানৰ বাবে সৃষ্টি হোৱা ভয়াৱহ যান-জঁট সমস্যা সমাধান কৰা কিন্তু তাৰ বাবে এনেদৰে পৰিণত গছবোৰ কাটি পেলোৱাটো কিমান গ্ৰহণযোগ্য যি সময়ত চৰকাৰে বৃক্ষ আন্দোলন গঢ়ি তুলিবলৈ ন আঁচনি হাতত লৈছে সেই সময়ত উন্নয়নৰ নামত এনেদৰে যধে মধে গছ কাটি দহিলং কৰা কাৰ্য কিমান যুক্তিসংগত প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰয়েল গ্লোবেল স্কুলত বিজ্ঞান প্ৰদৰ্শনী 2024ৰ আয়োজন বিজ্ঞান প্ৰদৰ্শনীখনত ছাত্ৰ-ছাত্ৰীসকলে উদ্ভাৱনীমূলক ধাৰণা দাঙি ধৰাৰ লগতে ব্যাখ্যা কৰে শিক্ষাৰ্থীসকলে গেমছ চেটবট আৰু টেক্সট
টু ইমেজ জেনেৰেটৰৰ লগতে জৈৱ ইন্ধন আৰু ৰেডিঅ'থেৰাপিৰ দৰে বহনক্ষম উন্নয়নৰ লক্ষ্যৰে উদ্ভাৱনীমূলক পদ্ধতি প্ৰদৰ্শন কৰে বিজ্ঞান প্ৰদৰ্শনীখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ছফিয়া বানু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ Mas